মৰমৰ ষ্টুডেণ্ট গ্ৰামাৰ একাডেমীৰ আন এটা ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। মনত পৰিব লাগে যোৱাকালি পাৰ্টছ অফ স্পীচৰ পাৰ্ট 1 আমি পঢ়াইছোঁ। আজি পাৰ্টছ অফ স্পীচৰ পাৰ্ট 2 আমি পঢ়াম, অৰ্থাৎ লাষ্ট পাৰ্ট পঢ়াম। তো পাৰ্টছ অফ স্পীচ মানে কি? শব্দৰ পদ, এইখিনি আমি যোৱাকালি আলোচনা কৰিছোঁ। যোৱাকালি আমাৰ আলোচ্য বিষয়টো আছিল পাৰ্টছ অফ স্পীচৰ প্ৰথম 4টা ভাগ, যেনে নাউন, প্ৰনাউন, এডজেক্টিভ আৰু ভাৰ্ব। যদি কোনোবাই চোৱা নাই তেন্তে কাইণ্ডলি যোৱাকালিৰ ভিডিঅ'টো চাবলৈ আমি আহ্বান জনাইছোঁ। এতিয়া আমি আজিৰ যি লাষ্ট 4টাৰ বিষয়বস্তু আছিল, সেই 4টাৰ বিষয়ে আমি আজি ইন ডিটেইলছত আলোচনা কৰিম। প্ৰথমতে আছে এডভাৰ্ব, যাৰ শাব্দিক অৰ্থটো হ'ব ক্ৰিয়া বিশেষণ। এডভাৰ্ব বুলি কোৱাৰ লগে লগে আচলতে নিৰ্দিষ্ট কোনো জেগা বা নিৰ্দিষ্ট কোনো সময়ক ইংগিত কৰে। এডভাৰ্বৰ ভাগবোৰ লৈ যদি আমি ধ্যান দিওঁ, এডভাৰ্ব অফ প্লেচ আছে এটা, এডভাৰ্ব অফ টাইম আছে এটা, অৰ্থাৎ এইখিনিৰ পৰাই আমি গম পাওঁ যে আচলতে এই এডভাৰ্বৰ জৰিয়তে কোনবোৰ শব্দক বুজায়। কোনো এটা কাম যে কেতিয়া বা ক'ত নতুবা কেনেকৈ কৰা হয় তাক বুজাবৰ কাৰণে যি পদ ব্যৱহাৰ কৰা হয় সেই পদকেই একোটা এডভাৰ্ব বুলি কোৱা হয়। কাম, যিকোনো এটা কাম কেতিয়া, কেনেকৈ, ক'ত কৰা হয় এই বিষয়ে যি পদে বুজায় সেই পদটোকে একোটা এডভাৰ্ব বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি আমি কওঁ যে আই ৱেণ্ট টু গুৱাহাটী য়েষ্টাৰডে, মই যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ, তেতিয়া মই গুৱাহাটীলৈ কেতিয়া গৈছিলোঁ? যোৱাকালি। গতিকে যোৱাকালি হ'ব ইয়াত একোটা এডভাৰ্ব। যে মই ক'ত বাস কৰোঁ, যে মই ইয়াত বাস কৰোঁ, আই লিভ হিয়াৰ, গতিকে হিয়াৰটো হ'ব ইয়াত একোটা এডভাৰ্ব। আশা কৰি ক্লিয়াৰ হৈছে। যদি কাৰোবাৰ প্ৰশ্ন আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত আহিল প্ৰিপজিশ্যন। প্ৰিপজিশ্যনৰ অৰ্থটো হ'ল অব্যয়। প্ৰিপজিশ্যনটো মানে অসমীয়া ভাষাত বিভক্তি বুলিও কয়। অসমীয়া ব্যাকৰণত বিভক্তি নামৰ এটা চেপ্টাৰ আছে, তাৰ ইংৰাজীৰ প্ৰতিশব্দটোৱেই হ'ল একচুৱেলি প্ৰিপজিশ্যন, কিন্তু প্ৰিপজিশ্যনৰ অৰ্থটো হ'ল অব্যয়। যি পদে নাউন বা প্ৰনাউনৰ সৈতে সম্পৰ্ক বুজায়, যি পদে নাউন বা প্ৰনাউনৰ লগত সম্পৰ্ক বুজায় সেই পদটোকে একোটা প্ৰিপজিশ্যন বুলি কোৱা হয়। প্ৰিপজিশ্যনৰ ইয়াত এটা সংজ্ঞা আমি লিখিছোঁ, প্ৰি প্লাছ পজিশ্যন, অৰ্থাৎ যিকোনো এটা বাক্যত যদি কোনো এটা লক্ষ্যস্থান আছে তেন্তে সেই লক্ষ্যস্থানৰ আগত ব্যৱহৃত শব্দটোকেই একোটা প্ৰিপজিশ্যন বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে যে আই ৱেণ্ট টু গুৱাহাটী, আই ৱেণ্ট টু গুৱাহাটী, মই গুৱাহাটীলৈ গৈছিলোঁ, ইয়াত লক্ষ্যস্থানটো কি, জেগাটো কি? গুৱাহাটী। গতিকে গুৱাহাটীৰ আগত কি ব্যৱহাৰ হৈছে? টু। আই ৱেণ্ট টু গুৱাহাটী, গতিকে গুৱাহাটীৰ আগত ব্যৱহাৰ হৈছে টু, গতিকে টু হ'ব এই বাক্যত প্ৰিপজিশ্যন। আমি প্ৰিপজিশ্যনৰ কেইবাটাও উদাহৰণ ইয়াত লিখি ৰাখিছোঁ। ইন, অন, এট, অফ, ফ্ৰম, টু, আণ্ডাৰ, বিফৰ আৰু বহুত আছে, যাৰ কাৰণে লাষ্টত আমি ডট ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ প্ৰিপজিশ্যনৰ বিষয়েও আমি এটা ফুল ভিডিঅ' তোমালোকলৈ আগবঢ়াম। গতিকে আশা কৰিছোঁ যে যি ধৰণৰ সমৰ্থন দিছা এই সমৰ্থনখিনি অনাগত দিনত অব্যাহত থাকিব। তাৰপিছত আহিল কনজাংশ্যন, অৰ্থাৎ সংযোজক অব্যয়। কনজাংশ্যন কাক বোলে? যি পদে দুই বা ততোধিক পদ বা বাক্যক একলগ কৰে, অৰ্থাৎ যি পদে দুই বা ততোধিক ফ্ৰেজ বা সেন্টেন্স অৰ্থাৎ পদ বা বাক্যক একলগ কৰিব তাকেই কনজাংশ্যন বুলি কোৱা হয়। কনজাক্ট যাক কোৱা হয়, কনজাক্ট মানে সংযোগ কৰা, জইন কৰা তাৰমানে। যেনে আই ৱেণ্ট টু স্কুল বাট শ্বি ৱেণ্ট টু মাৰ্কেট, অৰ্থাৎ আই ৱেণ্ট টু স্কুল, শ্বি ৱেণ্ট টু মাৰ্কেট, এই দুইটা বাক্যক একলগ কৰিছে বাট নামৰ কনজাংশ্যনটোৱে, অৰ্থাৎ এইবোৰ হ'ব একোটা কনজাংশ্যন। আমি কনজাংশ্যন কেইবাটাও ইয়াত উল্লেখ কৰিছোঁ, আৰু বহুত আছে। এণ্ড, বাট, বিকজ, অৰ, নৰ, চ', ইফ আৰু বহুত আছে। আমি সেইখিনি লিখা নাই, লাষ্টত আমি ডট ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ আমি যদি কনজাংশ্যনটো সহজ ভাষাত বুজাওঁ, একেবাৰে সহজ ভাষাত, যে মই আৰু তেওঁ, এতিয়া মই আৰু তেওঁ দুইজন ব্যক্তিক একলগ কৰাৰ কাৰণে আৰু নামৰ এটা শব্দ ইয়াত ইউজ হৈছে, গতিকে আৰুটো হ'ব একোটা কনজাংশ্যন। বা যদি আমি কওঁ যে মই, তুমি আৰু তেওঁ, অৰ্থাৎ ইয়াত মই তুমিৰ মাজত এটা কমা ব্যৱহাৰ কৰা আৰু তেওঁ, অৰ্থাৎ ইয়াতো এটা এণ্ড ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যদি আমি চিম্পল ভাষাত বুজাওঁ যে কনজাংশ্যনটো কেনেধৰণে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ যদি সহধৰ্মী হয়, সহধৰ্মী মানে একে ৰাস্তা, অৰ্থাৎ মই বজাৰলৈ গৈ আছোঁ, তেওঁ বজাৰলৈ গৈ আছে, অৰ্থাৎ দুইজনৰ ৰাস্তা এটাই, যাৰ কাৰণে এনে ক্ষেত্ৰত কনজাংশ্যনটো এণ্ড ব্যৱহাৰ কৰা হ'ব। কিন্তু যদি কওঁ মই যাই আছোঁ,
তেওঁ আহি আছে তেন্তে ৰাস্তাৰ দুইজনৰ ৰাস্তাটো বেলেগ বেলেগ, অৰ্থাৎ এজনে গৈ আছে এজন আহি আছে, ক্ৰছ ৰাস্তা। গতিকে এনে ক্ষেত্ৰত বাট ব্যৱহাৰ কৰা হ'ব। আশা কৰিছোঁ বুজত আহিছে। যদি কাৰোবাৰ সমস্যা আছে কনজাংশ্যনৰ বিষয়েও কমেণ্ট কৰি জনাব। আমি কনজাংশ্যনৰ ওপৰতো এটা ফুল ভিডিঅ' দিবলৈ প্ৰয়াস কৰিম। একেবাৰে লাষ্টত আছে ইণ্টাৰজেকশ্যন, অৰ্থাৎ ভাৱবোধক অব্যয়। ওপৰৰ কেইটাৰ লগত এইটো অকণমান ভিন্ন। ইণ্টাৰজেকশ্যন কাক বোলে? যে যি পদে নিজ মনৰ ভাৱ প্ৰকাশ কৰে, যি পদৰ দ্বাৰা মনৰ ভাৱ প্ৰকাশ কৰা হয় তাকেই একোটা ইণ্টাৰজেকশ্যন বা ভাৱবোধক অব্যয় বুলি কোৱা হয়। মনৰ ভাৱ অৰ্থাৎ অজানিতেই নিজৰ ভিতৰৰ পৰা উলিওৱা এটা শব্দ, তেনেবোৰ শব্দকে একোটা ইণ্টাৰজেকশ্যন বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে ধৰি ল'লোঁ যে তোমাৰ পৰিয়ালত আত্মীয় স্বজনৰ ভিতৰত কোনোবা এজন ঢুকাইছে, মৰিছে। যে ধৰি লওঁ তোমাৰ খুৰা মৰিছে, তেন্তে এতিয়া খুৰা মৰিছে যদি তুমি তোৰ হাঁহি কান্দি মানুহৰ লগত আচাৰ আচৰণ কৰিব নোৱাৰিবা, তোমাৰ অট'মেটিকলি ভিতৰৰ পৰা কান্দা আহি যাব, যিহেতু তোমাৰ আত্মীয় স্বজন এজন মৰিছে। এতিয়া যদি তুমি কোৱা হাই মোৰ মামা ঢুকাইছে, যদি হাঁহা, তেন্তে মানুহে ভাবব কি যে এও নিশ্চয় মামাৰ সম্পত্তিখিনি বুক কৰিবৰ কাৰণে এও নিজেই মাৰিছে। গতিকে আচলতে যিখিনি ৰিয়েল এক্সপ্ৰেশ্যন যিখিনি কোৱা হয়, অৰ্থাৎ কিবা এটা খেলত আমি জিকিলোঁ, আমাক ক'ব নালাগে যে তুমি এতিয়া ফূৰ্তি কৰা, তেতিয়া আমাৰ মনৰ ভিতৰৰ পৰা অট'মেটিকলি ফূৰ্তি ওলাই যায়। যদি আমাৰ কিবা এটা দুখ লগা কাহিনী এটা হৈ যায়, ঘটনা এটা হৈ যায়, তেনে ক্ষেত্ৰত আমাক ক'ব নালাগে। যেতিয়া আমাৰ ক'লোঁ যে মোৰ খুৰা যেতিয়া ঢুকাব, তেতিয়া মোক ক'ব নালাগে যে তুমি এতিয়া কান্দা, বা মোক পিটাব নালাগে যে তুমি এতিয়া কান্দা, অট'মেটিকলি ভিতৰৰ পৰা কান্দা আহি যাব। এই যে অৰিজিনেল যিটো ভাৱ, এক্সপ্ৰেশ্যন যিটো, এই এক্সপ্ৰেশ্যনটোকে একচুৱেলি ইণ্টাৰজেকশ্যন বুলি কোৱা হয়। ইয়াত ইণ্টাৰজেকশ্যনৰ কেইবাটাও শব্দ ইয়াত আমি লিখি ৰাখিছোঁ। ওহ, হুৰ্ৰা, উপছ, ৱাও, এলাছ, এনে জাতীয় শব্দ। অৰ্থাৎ এতিয়া কোন শব্দটো ক'ত ব্যৱহাৰ কৰা হয় নিশ্চয়কৈ আপোনালোকেও অকণমান হ'লেও গম পায়। আমিও ইয়াৰ পৰা কেইবাটাও উদাহৰণ ইয়াত উল্লেখ কৰিম। যেনেকৈ আমি যদি কিবা এটা খেলাত জিকিলোঁ, তেন্তে আমি নৰ্মেলি কওঁ যে হুৰ্ৰা। হুৰ্ৰা মানে কি আনন্দ, কি ফূৰ্তি, কি মজা, এনে অৰ্থ প্ৰকাশ পায়। অৰ্থাৎ যে হুৰ্ৰা উই হেভ উইন দ্য মেচ, কি আনন্দ আমি খেলত জিকিলোঁ। যদি আকৌ মোৰ আলহী আত্মীয় স্বজন কোনোবা মৰিছে, ঢুকাইছে, তেন্তে আমাৰ অন্তৰৰ পৰা অকণমান বেজাৰ ভাৱটো আহিব। তেনে ক্ষেত্ৰত আমি লাষ্টত ব্যৱহাৰ কৰা এলাছ শব্দটো ব্যৱহাৰ কৰিম। যেনে এলাছ, মাই আংকল হেজ ডাইড। অৰ্থাৎ এক্সপ্ৰেশ্যন যিটো অৰিজিনেল, চেণ্টেন্সে যি কৈছে আমি তাকেই ক'ব লাগিব, আমি তাৰ বিপৰীত ক'ব নোৱাৰিম। যদি চেণ্টেন্সে ফূৰ্তি কৰিব কৈছে, তেন্তে আমি ফূৰ্তি কৰি ক'ব লাগিব। ৰাস্তা দি যোৱাৰ সময়ত যদি ছাইডত দেখা পালোঁ ধুনীয়া এটা দৃশ্য, বা ধুনীয়া এটা বিল্ডিং, নতুবা ধুনীয়া এটা জেগা, এটা ধুনীয়া ফুলৰ বাগিচা, তেন্তে আমাৰ ছাডেনলি ৱাও, কিমান ধুনীয়া, এনে এটা শব্দ ওলাই যায়। এই যে ৱাও শব্দটো যে ওলাই গ'ল, অৰ্থাৎ এইটোৱেই হ'ল একোটা ইণ্টাৰজেকশ্যন। মনত ৰাখিবলৈ ইভেন ইণ্টাৰজেকশ্যনৰ ক্ষেত্ৰত অকণমান ভিন্ন সূত্ৰ আমি প্ৰকাশ কৰিব পাৰোঁ। যে নৰ্মেলি ওপৰৰ যিকেইটা বাক্য আমি উল্লেখ কৰিছোঁ, এডভাৰ্বেই কওক, প্ৰিপজিশ্যন কওক বা কনজাংশ্যন কওক, এইবোৰ যিকোনো এটা বাক্যত যেতিয়া ৰূপ ল'ব বা এটা বাক্যত ব্যৱহাৰ কৰা হ'ব, প্ৰত্যেকটো বাক্যৰ ক্ষেত্ৰতেই বাক্যৰ লাষ্টত ফুল ষ্টপ ব্যৱহাৰ কৰা হ'ব। কিন্তু ইণ্টাৰজেকশ্যন এনে এটা বাক্য, যি বাক্যৰ শেষত নতুবা ইণ্টাৰজেকশ্যন ৱৰ্ডৰ পিছত ইণ্টাৰজেকশ্যন মাৰ্ক ব্যৱহাৰ কৰা হ'ব, অৰ্থাৎ ভাৱবোধক মাৰ্ক ব্যৱহাৰ কৰা হ'ব, নতুবা ইয়াক চাইন অফ এক্সক্লেমেশ্যনো কোৱা হয়, বা এক্সক্লেমেশ্যন মাৰ্ক বুলিও কোৱা হয়, অৰ্থাৎ ভাৱবোধক চিন বুলিও কোৱা হয়। অৰ্থাৎ যদি আমি এটা উদাহৰণ ইয়াত লওঁ, আমি দুটা উদাহৰণ ল'ম যে আমি আচলতে ক'ত ব্যৱহাৰ কৰিব পাৰোঁ চাইন অফ এক্সক্লেমেশ্যন বা ইণ্টাৰজেকশ্যন মাৰ্কটো। যে ৱাও, হোৱাট এ বিউটিফুল চিন দিছ ইজ। অৰ্থাৎ ইয়াত আমি ৱাও শব্দটো ব্যৱহাৰ কৰাৰ পিছত এটা কমা ব্যৱহাৰ কৰিছোঁ, গতিকে ইয়াত আমি লাষ্টত ফুল ষ্টপৰ পৰিৱৰ্তে চাইন অফ এক্সক্লেমেশ্যন অৰ্থাৎ ভাৱবোধক চিনটো ব্যৱহাৰ কৰিম। আকৌ যদি আমি ইয়াত আমি ভাৱবোধক চিনটো ব্যৱহাৰ কৰিলোঁহেঁতেন, তেনে ক্ষেত্ৰত লাষ্টত যে ফুল ষ্টপ ব্যৱহাৰ হ'লহেঁতেন। আমি আন এটা উদাহৰণ দেখাই দিছোঁ। হুৰ্ৰা, উই হেভ উইন দ্য গেম।
যিহেতু ইয়াত হুৰা শব্দৰ পিছত আমি সাইন অফ এক্সক্লেমেশ্যন ব্যৱহাৰ কৰিছোঁ, গতিকে ইয়াত লাষ্টত যাই ফুল ষ্টপ ব্যৱহাৰ কৰা হ'ব। আশা কৰিছোঁ বুজত আহিছে। যদি কাৰোবাৰ আজিৰ পাৰ্টছ অফ স্পিচ পাৰ্ট 2 নতুবা পাৰ্ট 1ৰ বিষয়ে যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে, কাইণ্ডলি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি আগতেও কোৱাৰ দৰেও আপোনালোকৰ কমেণ্টবোৰে আমাক ইন্ধন যোগায়, অক্সিজেনৰ দৰে কাম কৰে। গতিকে আশা কৰিছোঁ যে এই ধৰণৰ সমৰ্থন আগবঢ়াব। লগতে ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু সকলোৰ সৈতে শ্বেয়াৰ কৰি আমাৰ অংশীদাৰ হ'ব। আমি নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।